তহঁতে যদি টুটুলাকেইটা কাপোৰ এখনেৰে বান্ধি পেলাই ৰেপিড' চালকৰ গাত ঘঁহনি খুৱাই গৈ থাক, এনেও মদ ভাং বিড়ি চিগাৰেট খাই উত্তেজিত হৈ থাকে, তহঁতক তেনেকুৱা নকৰি কৰিব কাক? স্বাগতম জনাইছোঁ আপোনালোকক বন্ধু বান্ধৱীসকল মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আজি দেখিলোঁ এটা নিউজ, ৰেপিড' চালকে মোক শেষ কৰি পেলালে। মই যিগৰাকী ছোৱালী, যুৱতীয়ে নে কিয়ে নে মাইকীয়ে নে কি নাজানো, আজিকালি ধৰিবও নোৱাৰি। চাওকচোন আপোনালোকে, সেইখন কাপোৰ পিন্ধি যেতিয়া ৰেপিড' চালক এজনৰ গাত ঘঁহনি খুৱাই খুৱাই গৈ থাকিব, এনেও তেওঁলোকে মদ ভাং বিড়ি চিগাৰেট খাই ক'ব নোৱাৰা হৈ থাকে, তেনেস্থলত এনেকুৱা পালে বাৰু, এনেকুৱা ছোৱালী পালে কোনোবাই এৰি দিবনে? নিশ্চয় নিদিয়ে। আপোনালোকৰ মতে কেনেকুৱা নাজানো। ইয়াত আকৌ কিছুমান বাম উকিল ওলায়, যোনে যি কাপোৰ নিপিন্ধক কিয় আপোনালোকে কিয় চকু দিব? হেৰ ভাই, চকুকেইটাটো দিছে মানুহক কিয়? ভালকো চাবলৈ বা বেয়াকো চাবলৈ। মানুহে চাবচোন, চকুকেইটা সদায় কি হয়, পটককৈ মানুহ এজনৰ বেয়াটোতহে চকুটো পৰে, ভালটোত কিন্তু চকুটো নপৰে। আৰু এই অভদ্ৰ এচামৰ কাৰণে আজি অৱস্থা অসমৰ এনেকুৱা হৈছে। আপোনালোকে দেখিছে এইকেইদিন মানে ছ'চিয়েল মিডিয়াত এনেকুৱাই অসভ্যালি মানে চাব নোৱাৰা অৱস্থা। সৰু ল'ৰা ছোৱালীৰ ওচৰতো চাবই নোৱাৰি। মাত কথা ব্যৱহাৰ পাতি কি অসভ্য মানে উচ্চাৰণ কৰি পেলাই তেওঁলোকে ভিডিঅ' বনায়, আৰু উলংগ হৈ অৰ্ধ উলংগও নহয়, একেবাৰে উলংগ হৈ তেওঁলোকে ভিডিঅ' বনায় কিয়? কেইটামান টকাৰ কাৰণে, হয়নে নহয়? ডলাৰৰ কাৰণে পাগল হৈ তেওঁলোকে এইবিলাক কাম কৰে। আৰু এইবিলাকৰ কাৰণেই আচলতে এইবিলাক যে ছোৱালীবিলাক, আজি যিজনী ছোৱালীক মই থাম্বনেইলত দিছোঁ, সেইবিলাকৰ তেনেকুৱা নিচিনা ঘটনা হ'বলৈ পাইছে। আজিকালি চাবচোন, কেইজনী ছোৱালীয়ে বা কেইজনী বোৱাৰীয়ে মাৰ্জিত কাপোৰ কানি পিন্ধে। মানুহে বহুত ৰকমৰ কাপোৰ পিন্ধে, সেই বুলি নিজৰ শৰীৰটো ইমান উদঙাই নহয়। মানুহে যিটো বস্তু নেকি তলত পিন্ধে, কাপোৰৰ তলত পিন্ধে, সেই বস্তুটো আজিকালি কি কৰে, মানে মুকলিকৈ তেওঁলোকে পিন্ধি পেলাই প্ৰদৰ্শন কৰে, চা আমাৰ বডিটোত এইখিনি বস্তু আছে, তেহেঁতৰ বডিটোতহে আছে, অন্যৰ বডিত কিন্তু সেইখিনি বস্তু নাই। আৰু সেইকাৰণে তেওঁলোক কি হয়, ধৰ্ষণৰ বলি হয়। এতিয়া কথাটো হ'ল কি, আৰু আপোনালোকক কেইটামান কথা কওঁ। আজি ভিডিঅ'টো এটা বিষয়ৰ ওপৰতে নহয়, কেইবাটাও বিষয়। এতিয়া যিহেতু গৰম বন্ধ নহয়নে, মানে আজি এখন মই পাৰ্কৰ এটা পাইছিলোঁ, নিউজ এটা পাইছিলোঁ, হয়তো আপোনালোকেও পাইছে, যে পাৰ্কত মানে এনেকুৱা কামলীলা চলিছে। আৰু কামলীলানো নচলে ক'ত আপোনালোকে কওকচোন, আৰু চলিছে ক'ত? পাৰ্কত। তাৰপিছত এতিয়া হ'ল কি, গৰম বন্ধ। সেই গৰম বন্ধত কি কৰিছে, মাক দেউতাকহঁতে ল'ৰা ছোৱালীক ফুৰাবলৈ নিছে, সেইটো ভাল কথা। কিন্তু সেই পাৰ্কসমূহত নিছে, পাৰ্কসমূহত গৈ পেলাই কি দেখিছে, জোৰকৈ অৰ্ধ উলংগ হৈ বহি পেলাই সাৱতি কৰি থকাখিনি সেই ল'ৰা ছোৱালীখিনিক দেখুৱাইছে। আৰু তাকে ক'ব কি, তোৰ পাৰ্ক নেকি, পইচা দিছোঁ আমি আহিছোঁ। কিন্তু সেই সৰু ল'ৰা ছোৱালীখিনিক যদি তেওঁলোকৰ নিজৰ মিতিৰ কুটুমৰ সেই মানুহৰ ঘৰত যদি এদিন হ'লেও বা দুৰাতি হ'লেও ৰখাবলৈ নিয়া হয়, তেন্তে হ'লে তেওঁলোকে কিন্তু জ্ঞান আহৰণ কৰিলে হয়। কাৰণ এতিয়া পথাৰৰ ছিজনো নহয় জানো, সেইখিনিও দেখাব পাৰিলে হয়, কিন্তু নাই। আৰু আগৰ দিনত কি হয়, এতিয়া গৰম বন্ধ দিলে কি কৰে, মাক দেউতাকে পাৰ্কত নিয়ে সেইবিলাক দেখাবলৈ, হয়নে নহয়, জোৰাজোৰ হৈ থকা বস্তুবিলাক দেখাবলৈ নিয়ে। আৰু আগৰ দিনত কি কৰিছিলে জানেনে, গৰম বন্ধ হোৱাৰ লগে লগে আমি ক'ত যাওঁ, মামাহঁতৰ ঘৰত যাওঁ। সেইটোৱে আৰু মামা পেহী পেহা এইবিলাক মুঠতে, হয়নে নহয়। বিশেষতে কিন্তু মোৰ ক্ষেত্ৰত কৈছিলোঁ, মই অকল মোৰ মামাহঁতৰ ঘৰতহে মই গৈছিলোঁ। আৰু তাৰ লগে লগে কিছুমান আমাক কি কৰিছিলে, এতিয়া কয় হোমৱৰ্ক, তেতিয়া আমাক কয় হাতৰ কাম দিছিলে গৰম বন্ধত। আৰু সেই হাতৰ কাম কৰিবলৈ হ'লে আগত আমাৰ সেইটো চিন্তা, হাতৰ কামখিনি কেনেকৈ মানে কি কৰে, কলপাতত লিখিবলৈ দিয়ে, হয়নে নহয়, ইমানখন কলপাত তহঁতে আনিবি। আৰু সেই কলপাত আমি লিখি পেলাই কি কৰোঁ জানেনে, মানে গৰম বন্ধ দিয়াৰ পিছদিনাখনেই সেই আমি কলপাত লিখি কুঁৱা যে আছে, কুঁৱাত পেলাই থৈ দিওঁ, নাইতো কুঁৱা নাথাকিলে বিচনাৰ তলত পেলাই থৈ দিওঁ, লাগে পকি সৰি যি হয় হৈ থাকক, পকি যায়গৈ একো নহয়। আৰু সেইবিলাক কি কৰোঁ, আমি সেইখিনি কাম নিজে কৰি তাৰপিছত আমি ফুৰিবলৈ যাওঁ, মানে বিন্দাছ। সেইখিনি দিন আমি সেই 1 মাহ 7 দিন দিয়ে, আগতে 1 মাহ 7 দিন দিছিলে, আজিকালি কেইদিন দিয়ে সেইটো নাজানো। তেনেকৈ আমি গৰম বন্ধৰ দিনটো অতিবাহিত কৰিছিলোঁ। আৰু এতিয়া মানে মাক দেউতাকে কি কৰে, বাপেকসকলে বাৰু নহয় দেই, বাপেকসকল বুলি ক'লে ভুল হ'ব কথাটো, মাকসকলে পাৰ্কত নিয়ে। আৰু তাৰ বাদে একো নাই, আৰু ছুইমিঙত নিয়ে। কিন্তু
এনেকুৱা দিনত আমি আকৌ ঘৰত যে মামাহঁতৰ তাত যে যাওঁ বা ক'ৰবাত যে ফুৰিবলৈ যাওঁ, ঘৰত একোটা সৰু সৰু পুখুৰী থাকে। সেই পুখুৰীতে আমি নাদুৰা সাঁতোৰা কৰি পেলাই আমিও সাঁতোৰ শিকিছিলোঁ। গতিকে বন্ধু বান্ধৱীসকল, নিজৰ মানে ইমানেই চিনেমা এক্টৰবিলাকেও আজিকালি তেনেকুৱা সাজ পোছাক নিপিন্ধে। এতিয়া যিবিলাক সাজ পোছাক পিন্ধে চিনেমা এক্টৰসকলেও নিপিন্ধে। গতিকে তেনেকুৱা নহয় হ'ব কি? আৰু বহুত গাৰ্জেণ্টক দেখোঁ তেনেকুৱা কিছুমান কাপোৰ পৰিধান কৰিবলৈ দিয়ে। আৰু তাৰপিছত কি ক'ব, আধুনিক, তেহেঁত আধুনিক। হেৰ' আধুনিক যদি তহঁতৰ আধুনিক কাম কৰ, তহঁতে য'তে ত'তে যাৰ তাৰ লগতে আধুনিক তহঁত, হয় নে নহয়? গতিকে আধুনিকৰ এনেকুৱাই, আধুনিকে নিজৰ টোটোলাকেইটা তেনেকৈ কাপোৰে মেৰিয়াই পেলাই য'তে ত'তে জঁপিয়াই উঠিব, আৰু তেওঁলোকে কি কৰে, কোনোবাই চান্স পাই চুচুৰাই বগৰাই নি কামলীলা কৰি সম্পূৰ্ণ কৰে। আপোনালোকে বেয়া পালেও পাওক, ভাল পালেও পাওক, একদম ভিডিঅ'টো ছুটি কৰিছোঁ, হয় নে নহয় আপোনালোকে ক'বলৈ নাপাহৰিব। গতিকে এনেকুৱা মানুহক এনেকুৱাই কৰিব লাগে। আৰু এইখিনিতে এটা কথা কওঁ, নগাঁৱৰ এজনী কোনোবা কি বৰা আছিলে, সেইজনীক দেখিছোঁ এই মানে তলত পিন্ধা কাপোৰ এটা পিন্ধি পেলাই এই ফুটপাথত যে পায় 100 টকীয়া হাফ পেণ্ট, সেই হাফ পেণ্ট এটা পিন্ধি মাছ বেপাৰী এটাক কিবা কৰিবলৈ গৈছে। আৰু সেইজনীৰো মানে কি ক'ব আৰু, সেইজনীক লৈ পেলাই ছ'চিয়েল মিডিয়াখনত মানে সেইবিলাক এজনী বোৱাৰী হৈ পেলাই সেয়া কৰে। সেই পিন্ধিছে ফুটপাথৰ পৰা 100 টকীয়া কাপোৰ এটা পিন্ধি নিজকে নিজে একেবাৰে আধুনিকতা দেখুৱাবলৈ গৈছে। কিন্তু সেই ছোৱালীজনীৰ ঘৰখনৰ অৱস্থা বেয়া, ভাল, আৰু যিটোলৈ গৈছে সেইটোৰ মানে ভাল নহয়। গতিকে সি সেই নিজৰ মাইকীক কি কৰিছে, দেহা প্ৰদৰ্শন কৰাই পেলাই লোকৰ গালি সোপা খুৱাই লৈ পেলাই টকা ঘটি আছে। এইখিনি আছিলে মোৰ ক'বলৈ। ভুল কৈছোঁ নেকি আপোনালোকে ক'ব।